নাটযোগীক লৈ কোনো ধৰণৰ বিতৰ্কিত মন্তব্য মই কৰা নাই। বিধায়ক ৰমাকান্ত দেউৰী। একাংশই বিধায়ক ৰমাকান্ত দেউৰীক মিছা অপবাদ দিয়াৰ বাবে নাটযোগী সমাজে দুখ প্ৰকাশ কৰে। নাটযোগী জাতীয় সংগঠনক প্ৰত্যাহ্বান জনাই বিধায়ক ৰমাকান্ত দেউৰী মৰিগাঁৱত ন-বাতৰিত ঢোলে ডগৰেৰে নাচি-বাগি আদৰণি জনালে নাটযোগী সমাজে। বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা হৈছে বুলি সংবাদ মাধ্যমক জনালে বিধায়কগৰাকীয়ে। এদিন আগত এই সন্দৰ্ভত বিধায়ক ৰমাকান্ত দেউৰীয়ে মৰিগাঁও আবুত্ৰ ভৱনত সংবাদ মাধ্যমৰ হোৱা এক সাক্ষাৎকাৰত এই কথা উল্লেখ কৰে। বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে তেওঁলোকে যদি যি ধৰণে কথাবোৰ কৈছে তেনেধৰণৰ কোনো কথা মই কোৱা নাই। মই নাটযোগী সমাজৰ বিৰোধী নহয় আৰু কোনোদিনে তেওঁলোকৰ বিপক্ষে কথা কৈ পোৱা নাই। তাৰ পৰিৱৰ্তে তেওঁলোকৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উন্নয়নৰহে মই কাম কৰি আহিছোঁ। আনফালে একাংশই বিধায়কগৰাকীক লৈ উক্ত বিষয় বিতৰ্কৰ মাজতে একাংশ নাটযোগী সম্প্ৰদায়ৰ লোকে বিধায়কগৰাকীক জনালেই সম্বৰ্ধনা। ইয়াৰ সমান্তৰালকৈ মৰিগাঁও সাংবাদিক সন্থাৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত সেই দিনটোতেই মৰিগাঁও জিলা যোগী সন্মিলনী আৰু নাট সাহিত্য সাংস্কৃতিক সন্মিলনৰ যৌথ উদ্যোগত বিধায়ক ৰমাকান্ত দেউৰীয়ে নাটযোগী সমাজৰ লগতে তেওঁলোকৰ সাংস্কৃতিকৰ বিৰুদ্ধে কিছু বিৰূপ মন্তব্য প্ৰকাশ কৰাৰ অভিযোগত এই সংবাদমেলত আয়োজন কৰি বিধায়কগৰাকীৰ বিৰুদ্ধে কেইবাটাও সিদ্ধান্ত লোৱাৰ লগতে নাটযোগী বসতি প্ৰধান গাঁওসমূহত বিধায়ক ৰমাকান্ত দেউৰীক প্ৰৱেশ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰে। এই ঘোষণা দিনৰ পিছতে নাটযোগী জাতীয় এই সংগঠনকেইটাক প্ৰত্যাহ্বান জনাই মৰিগাঁও নগৰ নিচেই কাষতে থকা বৃহত্তম নগৰী গাঁৱত নাট সমাজে আজি মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীক এটি আধাৰশিলা অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি ঢোলে ডগৰে নাচি-বাগি আদৰণি জনোৱাৰ লগতে বিধায়কগৰাকীৰ লগতে গাঁওবাসীয়ে নাচ-বাগত অংশগ্ৰহণ কৰে। এই ক্ষেত্ৰত নবৰী গাঁও নাট সমাজে এই নিৰ্দিষ্ট কেইজন মৰিগাঁও বিধায়কগৰাকীক এনে মিছা অপবাদ দিয়াটো কোনো কাৰণতেই সহ্য নকৰে বুলি মন্তব্য প্ৰকাশ কৰে। লগতে তেওঁলোকৰো সকলো সময়তেই বিধায়ক ৰমাকান্ত দেউৰীৰ লগত থাকিব বুলিও মন্তব্য প্ৰকাশ কৰে। আনফালে বিধায়ক ৰমাকান্ত দেউৰীয়ে মিছা অপবাদ দিয়া কেইগৰাকীক যদি সাহস আছে নামঘৰত আহি মোৰ লগত সমানে ভাগৱতৰ আগত শপত খাই ক'বলৈ আহ্বান জনায়। তেওঁলোকে বিধায়কগৰাকীক তেওঁলোকৰ ওপৰত ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ যি সময় দিছে সেই সময় কোনো মূল্য নাই বুলি মত প্ৰকাশ কৰে। নিউজ ডেস্ক মৰিগাঁও বাতৰি। নটুৱাঙা নবৰী এটা বহুদিনীয়া সমস্যা মোৰ আই মাতৃসকলে বা সমাজসকলে আপত্তি কৰি আছিল। আজি বহুদিনীয়া সমস্যাৰ এটা সমাধান হৈছে। তাত মই তেখেতসকলে আপত্তি কৰিছিল যে আমি বছৰে বছৰে পৰম্পৰাগতভাৱে যি বাৰ্ষিক নাম সেই নামত আমাৰ ভাগৱতৰ বাৰ্ষিক নামত এটা ভোগ্য লাগে। সেই ভোগ্যটো তেওঁলোকৰ অৰ্থনৈতিকভাৱে বৰ শোচনীয়। তাৰ কাৰণে আজি মই 10 লাখ টকা সেই ভোগ্য নামত আবণ্টন দিয়া হৈছে আৰু সেই ভোগ্যটো আধা টকা 50% টকা আজি চেংচন দিছে। তাৰ আধাখিলা স্থাপন কৰিলোঁ আৰু নামঘৰ যিটো মণিকূট আছিল মোৰ আই মাতৃসকলে বা সমাজসকলে মোৰ আপত্তি কৰিলে যে সেই নামঘৰটো টিংখিনি জৰাজীৰ্ণ অৱস্থা হৈ গৈছে। আমাৰ একমাত্ৰ এই নৰবৰী বিশাল এখন যোগী সমাজ আছে। সেই সমাজৰ মণিকূটটো এটা জৰাজীৰ্ণ অৱস্থা। সেই মণিকূটটো জৰাজীৰ্ণ অৱস্থা টিংপাতখিনি মই যোৱা বছৰ এই ভাগৱত বড়ো নামঘৰত লগাই দিলোঁ। তাৰ কাৰণে মই আশীৰ্বাদ পাইছোঁ ৰাইজৰ। হয় আই মাতৃসকল মোক আশীৰ্বাদ দিছে। আৰু যোৱা বিগত যেতিয়া বিধানসভা নিৰ্বাচন আছিল সেই বিধানসভা নিৰ্বাচনত এটা দুষ্ট চক্ৰ কেইজনমান ব্যক্তিয়ে যোগী সম্প্ৰদায় কেইজনমান ব্যক্তিয়ে জিতুমণি নাথ, লক্ষ্যজ্যোতি নাথ আৰু উৎপল নাথ এই কেইজনমান ব্যক্তিয়ে নানা অপপ্ৰচাৰ চলাইছে যে যোগী সম্প্ৰদায়ৰ লগত মোক বিবাদ সৃষ্টি কৰিব কাৰণে বিচাৰিছিলে। যে আমাৰ যোগী সম্প্ৰদায় বেয়া ধৰণে গালি পাইছে, আগল তাগল ঠিক হৈছিলে, অনেক কথা কৈছিল। কিন্তু সকলোৱে পিছত গম পালে যোৱা বিধানসভা নিৰ্বাচনত তেওঁলোকে নামানিলে যে তোমালোকে কোন হোৱা যে আমাৰ লগত আছে আমাৰ বিধায়ক, আমাৰ জনপ্ৰিয় বিধায়ক আমাৰ লগত আছে। সদায় গাঁৱৰ ৰাইজৰ লগত থাকে আৰু গাঁৱৰ ৰাইজৰ দুখ বেদনা তেওঁ অনুভৱ কৰে। এই কথাটো তেওঁলোকক বুজাই দিলে, সেইটোৱে খাম কাটিলে। যোৱাবাৰ আকৌ আৰম্ভ কৰি দিলে। আজি 2-3 দিনৰ পৰা আৰম্ভ কৰি দিলে। স্বাধীনতা দিৱসত মই একোৱে কৰা নাই, মোৰ বিৰুদ্ধে আকৌ অপপ্ৰচাৰ নামিলে। যোৱাকালি প্ৰেছ মেইল দিছে। এটা দুৰ্ভাগ্যজনক। মই তেওঁলোকক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, তোমালোকে আহা। কাৰণ অসমীয়া জাতিৰ বিশ্বাস হ'ল আমাৰ ভাগৱতখন। মই ভাগৱতত ধৰি নামঘৰত যাম, ভাগৱত লৈ যাম, তোমালোকে আহা। যদি মই কৈছোঁ মোৰ দুটা চকু অন্ধ হৈ যাব আৰু যদি তোমালোকে কৰা নাই
তোমালোকৰ দুটা চকু অন্ধ হৈ যাব আহা। কিন্তু তেওঁলোকে নাহিলে। তেওঁলোকে বাতৰি কাগজ বাঘ, আজিকালি হ'ল ছ'চিয়েল মিডিয়া তেওঁলোকে বাঘ। গতিকে মোৰ বিৰুদ্ধে অপপ্ৰচাৰ তেওঁলোকে। আজি মই আহোঁতে মই চৰাইবাহী যুৱক সমাজে বৰ দুখ পাইছে। দুখন গামোচালৈ ৰৈ আছে বাটত, বোলে ছাৰ আপুনি ৰ'বক কিয়? কৈছে যোৱাকালি বাতৰিটোত আমাৰ দুষ্ট চক্ৰ কেইজনমানে অপপ্ৰচাৰ কৰিছে, গতিকে আমি আপোনাক সন্মান জনাইছোঁ, আমাক দুখ নিদিব। সেই চৰাইবাহী মোক যুৱমিত্ৰসকলে দুখন গামোচা পিন্ধাইছে। আৰু আজি তাৰ প্ৰমাণ হৈছে যে নবৰীত এই 270 ঘৰ 80 ঘৰ মানুহে আজি প্ৰমাণ কৰি দেখুৱালে যে ৰমাকান্ত দেউৰী আমাক সদায় বিপদ আপদ আমাৰ লগত আছে। আৰু যোগী সম্প্ৰদায়ে কোনোদিনে তেওঁ বেয়া চকুৱে নাচায় আৰু বেয়া আজিলৈকে কোৱা নাই। এটা জ্বলন্ত প্ৰমাণ। তোমালোকে চাওক, এই মোৰ আই মাতৃ, মোৰ মাতৃ হ'ব, মাতৃয়ে নাচিছে, ক'লৈ গ'ল? মাতৃ হ'ব, মাতৃজনীয়ে নাচিছে। মোৰ পেহী সম, পেহীজনীয়ে নাচিছে। আৰু ভাই সম যোগী সম্প্ৰদায়ৰ লোকসকলে নাচিছে। আৰু মোক গামোচা দিছে, শৰাই দিছে, আৰু হেৰি দিছে, সন্মান যাচিছে, ঢোল ডগৰ লৈ মোক আদৰি আনিছে। যদি মই বেয়া কথা ক'লোঁহতি, বেয়া বাক্য ক'লোঁহতি, তেখেতসকলক নিশ্চয় মোক সন্মান নিদিলেহঁতি। আজি জ্বলন্ত প্ৰমাণ। মই ঈশ্বৰৰ ওচৰত আজি 2টা বজাত স্মৰণ কৰিছোঁ, হে প্ৰভু, যিকেইজনে বাৰে বাৰে মোক অপদস্থ কৰিছে, অপমান কৰিছে, আপুনি তাক বিচাৰ কৰক। মই আজি 2টা বজাত খাই পাই আজি ভগৱানক স্মৰণ কৰিছোঁ আৰু জগন্নাথ প্ৰভুক সেৱা কৰিছোঁ। আৰু জগন্নাথ প্ৰভুৱে লগে লগে এটা ছিগনেল দিছে, চিন্তা নকৰিবি, খাব, আপোনালোকে আশীৰ্বাদ দিয়ক, সেই দুষ্ট চক্ৰ নিপাত হওক, ধ্বংস হওক, সিহঁতে যাতে মানে নিপাত হৈ যায়, আত্মজা যায়, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ দিয়ক। আৰে মইতো এইটো ৰাইজে সিদ্ধান্ত, মই যে স্পষ্ট কৰি দিলোঁ, তেওঁলোকে ক'ত দিব? মইতো নটুৱাগাঁৱত, নবৈ নটুৱাগাঁৱত আছোঁ, তেওঁলোকে জিলাতহে আছে। তেওঁলোকে নবৈ নটুৱাগাঁৱত দিয়ক আহি স্মাৰক পত্ৰ, ৰাইজৰ মাজত দিয়ক, গাঁৱত দিয়ক আহি, নবৈ নটুৱাগাঁৱত দিয়ক, চৰাইবাহীক দিয়ক, হাবি বঙাবাৰীত দিয়ক, এইবিলাকত দিয়ক, হয় নাই নহয় কওক? গাঁৱৰ ৰাইজত দিয়ক গৈ যে যোগী সম্প্ৰদায়ে গালি পাৰিছে, বেয়া চকে চাইছে, সেইকাৰণে যোগী সম্প্ৰদায়ো নটুৱাগাঁৱত নবৈতহে আছে যোগী, ইয়ালৈ আহক। তেওঁলোকেতো DC অফিচত তো হেৰি যোগী সম্প্ৰদায় নাথাকে, কোনোবা চাকৰি কৰিছে, এজনহে আছে, তাত কি লাভ হ'ব? হয় নহয় কওক? সামাজিকভাৱে ইয়াত দিয়ক। আৰে মই এইটোৱে কৈছোঁ, এই বাৰ্তাটো যাব গাঁওবাসী, গাঁৱত কৈছে নে? গাঁৱৰ বাইক এটা ল, ইয়াৰ গতিকে গাঁৱত দিয়ে স্মাৰক পত্ৰ, যোগী সম্প্ৰদায়ে গাঁৱৰ মাজে মাজে দিয়ক। মই যদি ভুল কৈছোঁ তেতিয়া ৰাইজে দেখা পাব। গাঁৱে গাঁৱে গৈ বোলে মোৰ বিৰুদ্ধে সিহঁতে প্ৰচাৰ চলাব বোলে। মই আই মাতৃসকলক কওঁ সিহঁতক কি কৰিব লাগে এতিয়া, ৰাইজক সোধক, এতিয়া ৰাইজক সোধক। 48 হ'ব নালাগে, কি 1 ঘণ্টা 1 মিনিট সময় দিলেও লৰচৰ কৰিব নাই। স্বয়ং ভগৱান আছে, স্বয়ং জগন্নাথ প্ৰভু আছে, স্বয়ং মোৰ আই মাতৃসকল আছে, এয়া নবৈ আই মাতৃসকল আছে, এয়া মোৰ পিতৃসকল, মাতৃ হ'ব, মাতৃ আছে, ইয়াত দিয়ক। আপোনালোকৰ পৰা আমি গম পাইছোঁ যে নাথযোগী গাঁৱত আমাৰ ছাৰক, আমাৰ মৰমৰ ছাৰক যে তেওঁ সোমোৱাৰ ক্ষেত্ৰত আমাক প্ৰত্যাহ্বান জনাইছে, এই ক্ষেত্ৰত আমাৰ পৰা আমাক তেনেধৰণৰ কোনো নিৰ্দেশ দিব পৰা নাই বা দিবলৈ সাহসো নাই তেওঁলোকৰ। কাৰণ আমি নাথ সম্প্ৰদায় বুলি নহয়, আমি এটা সন্মিলিত আমাৰ বিভিন্ন জাতীয় জনগোষ্ঠীৰ এটা আমাৰ সন্মিলিত আমাৰ হেৰি পঞ্চায়ত। আৰু এই পঞ্চায়তত আমাৰ ছাৰ আজি প্ৰায় দুটা টাৰ্ম তেখেতে আমাৰ ইয়াত মানে প্ৰতিনিধিত্ব কৰিছে। আৰু এই ভোগঘৰটো আমাৰ ইয়াত আহি কেইবাবাৰো তেখেতে আমাৰ ইয়াত উপস্থিত হৈছে। আৰু প্ৰতি মুহূৰ্তত, প্ৰতি ক্ষণত আমি যেতিয়াই তেওঁক বিচাৰোঁ, আমি স্মাৰক পত্ৰ দিব লগা হোৱা নাই বা তেওঁক আমি তেনেকৈ ঘৰত যাই তেখেতক লগ ধৰি পোৱা লগা হোৱা নাই। আমি আটাইতকৈ গৌৰৱান্বিত হৈছোঁ, তেখেতক যেতিয়াই আমি ক্ষুদ্ৰ এজন মানুহে যদি তেখেতক ফোন কৰে, তেখেতে ৰিচিভ কৰে, আৰু ৰিচিভ কৰি তেখেতক আমাক যেনেধৰণে আমাক এজন ভাতৃ সম বা এটা বেলেগ জাতি হিচাপে তেওঁ নাভাবে। মই ভাবোঁ আমি তেনেকৈ আমি যে তেখেত মানে বেলেগ সম্প্ৰদায়, এনেকুৱা এটা ভাৱ আমি ছাৰৰ পৰা আজিলৈকে পোৱা নাই। আৰু এই ক্ষেত্ৰত আমি ভগৱান বিশ্বাস কৰোঁ। ছাৰে কৈছে
ছাৰে বাহিৰত আপোনালোকক হয়তো কৈছে ভাগৱতত বিশ্বাস কৰে, গতিকে কাৰোবাৰ যদি সৎ সাহস আছে সেই সৎ সাহস আহি তেওঁলোকে তেওঁলোকৰ নিজৰ সত্যতা পৰিপূৰ্ণ কৰক। গতিকে আমি এইটোকে ক'ম, ছাৰ আমাৰ লগত আছে, আজীৱন থাকিব। আমি আমাৰ মানে সকলো জনগোষ্ঠীৰ লগত মিলিত হৈ আমি আমাৰ কৰ্ম আগবঢ়াই যাম। আমাৰ এখেত ক'বলগীয়া সেইখিনিয়ে।